ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতিৰ গঠন সভাপতি দিলীপ শইকীয়াই গঠন কৰিলে কৰ্ণধাৰ সমিতি আৰু কৰ্ণধাৰ সমিতিত আছে সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু প্ৰাক্তন সভাপতি ৰঞ্জিত দাস, ভৱেশ কলিতা, উপসভাপতি অশোক ভট্ট ৰায়, লগতে ৰেখাৰাণী দাস বড়ো, মুন স্বৰ্ণকাৰ, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, ঋতুপৰ্ণ বৰুৱা, সমান্তৰালকৈ অনুপ বৰ্মন, মন্ত্ৰী অশোক সিংহাল, ডাক্তৰ ৰনোজ পেগু, প্ৰাক্তন উপসভাপতি ডাক্তৰ ৰাজীৱ ৰয়ক লৈ 18জন সদস্য, 3গৰাকী বিশেষ আমন্ত্ৰিত সদস্য হৰিশ দ্বিবেদী, লগতে ডক্টৰ সম্ভেদ পাত্ৰ আৰু ভি মুৰলীধৰ, লগতে বিজেপিৰ ৰাজ্যিক নিৰ্বাচন সমিতিও গঠন। সমিতিত আছে সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু সাধাৰণ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, উপসভাপতি পৰিমল শুক্লবৈদ্য, মন্ত্ৰী পীযুষ হাজৰিকা, যোগেন মোহন, কৌশিক ৰায়, সাংসদ বিজুলী কলিতা মেধি, প্ৰদান বৰুৱা আৰু OBC মৰ্যাৰ প্ৰাক্তন সভাপতি অশ্বিনী ৰায় চৰকাৰ। আমন্ত্ৰিত সদস্য হিচাপে আছে নীলিমা দেৱী, বিশেষ আমন্ত্ৰিত সদস্য হৰিশ দ্বিবেদী, সম্ভেদ পাত্ৰ, এম মুৰলীধৰ। আৰু বিজেপিয়ে গঠন কৰিলে অনুশাসন সমিতিও। 5জনীয়া অনুশাসন সমিতিৰ অধ্যক্ষ ৰাজ্যসভাৰ সাংসদ গণাত পুৰকাষ্ট, সদস্য পুলক গোহাঁই, কুইন ওজা, বিজন মহাজন, হিমানী অধিকাৰী, লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ অনুমোদন মৰ্মে গঠন কৰা হৈছে ৰাজ্যিক কৰ্ণধাৰ সমিতি। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিছে ৰাজ্যিক কৰ্ণধাৰ সমিতিখন। এই সমিতিখনত কোন কোন আছে ইতিমধ্যে প্ৰকাশ কৰিছে। 18জনীয়া এক সদস্যৰে কৰ্ণধাৰ সমিতি গঠন কৰা হৈছে। আৰু ইতিমধ্যে আমি জনাইছোৱেই আমন্ত্ৰিত সদস্য হিচাপে কোন কোন আছে সেই সন্দৰ্ভতো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যিক বিজেপিৰ কৰ্ণধাৰ সমিতি গঠন কৰা হৈছে আৰু দিলীপ শইকীয়াই প্ৰকাশ কৰিছে যিহেতু ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি ইতিমধ্যে জনাইছে JP নাড্ডাৰ অনুমোদনতে এই কমিটিখন গঠন কৰা হৈছে। আৰু দিলীপ শইকীয়াই প্ৰকাশ কৰিছে 18জনীয়া এখন কমিটি কৰ্ণধাৰ এই কমিটিখন গঠন কৰি দিয়া হৈছে। 26ৰ নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এনেদৰে তৎপৰ হৈ পৰিছে। 18জন সদস্যৰে গঠন কৰি দিয়া হৈছে আৰু 3গৰাকীকৈ বিশেষ আমন্ত্ৰিত সদস্য অন্তৰ্ভুক্ত কৰা হৈছে। এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে। ৰাজু বৰুৱা, আপোনাৰ ওচৰলৈ গৈছোঁ। যিহেতু কৰ্ণধাৰ কমিটি গঠন কৰা হৈছে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ অনুমোদন মৰ্মে গঠন কৰি দিয়া হৈছে এই সমিতিখন। আৰু এই সমিতিয়ে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে 18জনীয়া এক সমিতি গঠন কৰি দিয়া হৈছে। কোন কোন আছে আমি সেই সন্দৰ্ভত ইতিমধ্যে জনাইছোৱেই আৰু দিলীপ শইকীয়াও সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে। পৰিচাওক, আপুনি ইতিমধ্যে কৈছে যে সন্মুখত 26ৰ নিৰ্বাচন আৰু গতিকে 26ৰ নিৰ্বাচন সাপেক্ষে বিজেপিয়ে তেওঁলোকৰ সম্পূৰ্ণ সাজু হৈছে। এই ক্ষেত্ৰত অসম প্ৰদেশ বিজেপিৰ যিখন কৰ্ণধাৰ সমিতি, যিখনে আচলতে সকলো সিদ্ধান্ত, যিখিনি দলটোৰ কঠিন সিদ্ধান্ত যিবোৰ থাকে আৰু সূক্ষ্ম কিছু সিদ্ধান্ত, সেই সিদ্ধান্তসমূহ তেওঁলোকে যাতে ল'ব পাৰে তাৰ বাবে এই কৰ্ণধাৰ সমিতিখন গঠন কৰা হয়। আৰু এই কৰ্ণধাৰ সমিতিত আপুনি কোৱাৰ ধৰণে যে 18গৰাকী সদস্য, তাৰ ভিতৰত আমি দেখিছোৱেই যে সভাপতিগৰাকী আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তাৰ লগতে আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, যিহেতু 2গৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা এই সমিতিত আছে, ৰাষ্ট্ৰীয় সম্পাদক সাংসদ কামাখ্যা প্ৰসাদ তাছা এই সমিতিত আছে, আৰু 2গৰাকীকৈ প্ৰাক্তন বিজেপিৰ সভাপতি, ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ভৱেশ কলিতা, তেওঁলোকক এই সমিতিখনত ৰখা হৈছে। এই সমিতিখনত 3গৰাকী কৰ্ণধাৰ সমিতিত 3গৰাকী উপসভাপতিক স্থান দিয়া হৈছে। এগৰাকী হৈছে ৰেখাৰাণী দাস বড়ো, এগৰাকী মুন স্বৰ্ণকাৰ, এগৰাকী অশোক ভট্ট ৰায়। ঠিক একেদৰে ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি ৰবীন্দ্ৰ ৰাজু আৰু তাৰ লগতে 4গৰাকী সাধাৰণ সম্পাদক যিহেতু বৰ্তমান বিজেপিৰ আছে ডিপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, ঋতুপৰ্ণ বৰুৱা, অনুপ বৰ্মন
তেওঁলোকক এই কমিটিখনত ৰখা হৈছে আৰু তাৰ পিছতো যদি আমি চাওঁ যে মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী ৰণোজ পেগু আৰু সমান্তৰালভাৱে প্ৰাক্তন উপসভাপতি তথা প্ৰাক্তন সাংসদ ডক্টৰ ৰাজদীপ ৰয়কো এই কমিটিত ৰখা হৈছে আৰু 3গৰাকী আমন্ত্ৰিত সদস্য, এগৰাকী হৰিশ ত্ৰিবেদী, সম্বিত পাত্ৰ আৰু এগৰাকী এম মুৰলীধৰণ। এতিয়া কথা হ'ল যে এই সমিতিখনে যিবোৰ সিদ্ধান্ত ল'ব পৰি সেই সিদ্ধান্তবোৰ খুব তেওঁলোকে ভাবি চিন্তি সিদ্ধান্ত লোৱা হয় আৰু এক প্ৰকাৰ গোটেই বিজেপিৰ যিখিনি কঠিন সিদ্ধান্তকে ধৰি যেনেকুৱা ধৰণৰ যি সিদ্ধান্ত ল'বলগীয়া সিদ্ধান্তসমূহৰ মূল ভেটি কিন্তু এই সমিতিখনে। এই সমিতিখনৰ প্ৰথমখন বৈঠক আজি কালি নিশা গঠন কৰা এই সমিতিখনৰ আজি প্ৰথম বৈঠকখন তেওঁলোকৰ নতুন সমিতিখনৰ প্ৰথম বৈঠকে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যিহেতু আজি আহিব, অমিত শ্বাহ অহাৰ নিশাৰ ভাগত 8:10 বাজপেয়ী ভৱনত এখন বৈঠক হ'ব আৰু এই বৈঠকখনত এই সমিতিখনে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে আপুনি চাব যে 26ৰ যিহেতু নিৰ্বাচন, গতিকে নিৰ্বাচন সমিতিও বিজেপিয়ে ইতিমধ্যে গঠন কৰিছে আৰু এই নিৰ্বাচন সমিতিখনত যদি আমি চাওঁ তেনেহ'লে পূৰ্বতকৈ নিৰ্বাচন সমিতিখন সলনি কৰা হৈছে, বহুকেইগৰাকী নতুন মুখক স্থান দিয়া হৈছে আৰু অৱশ্যে তেনেকুৱা ধৰণেই থাকে যে পূৰ্বৰ বহু মানুহ কেতিয়াবা সলনি হয় আৰু এই ক্ষেত্ৰত যিহেতু সভাপতিগৰাকীয়ে সলনি হৈছে, গতিকে স্বাভাৱিকতে সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু 2গৰাকী সাধাৰণ সম্পাদক। আমি দেখিছিলো যে কোৰ কমিটিত 4গৰাকী সাধাৰণ সম্পাদক আছিল, ইয়াত 2গৰাকীক স্থান দিয়া হৈছে নিৰ্বাচন সমিতিত। তাত আছে ডিপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস আৰু তাৰপিছত যদি আমি চাওঁ তেনেহ'লে উপসভাপতি পৰিমল শুক্লবৈদ্যক ইয়াত স্থান দিয়া হৈছে, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী কৌশিক ৰায়ক ইয়াত স্থান দিয়া হৈছে, বিজুলী কলিতা মেধি আৰু প্ৰদান বৰুৱা সাংসদ হিচাপে তেওঁলোকক এই কমিটিত লোৱা হৈছে। অশ্বিনী চৰকাৰ যিগৰাকী প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন ৰাজ্যিক তেওঁ OBC মৰ্চাৰ সভাপতি আছিল, তেওঁক ইয়াত এই 13জনীয়া সমিতিখনত স্থান দিয়া হৈছে। আৰু এগৰাকী এইবাৰ দেখিছো যে স্পেচিয়েল ইনভাইটি হিচাপে ইয়াত বিশেষ আমন্ত্ৰিত সদস্য হিচাপে, বিশেষ নহয় আমন্ত্ৰিত সদস্য নীলিমা দেৱীক ইয়াত ৰখা হৈছে, মহিলা মৰ্চাৰ তেওঁ সভানেত্ৰী, তেওঁক ইয়াত স্থান দিয়া হৈছে আৰু স্পেচিয়েল ইনভাইটি হিচাপে এই 3গৰাকী হৰিশ ত্ৰিবেদী, সম্বিত পাত্ৰ আৰু এম মুৰলীধৰণ আছে। আৰু তাৰ লগতে অনুশাসন সমিতিখনো আপুনি যদি চাই 5জনীয়া অনুশাসন সমিতিখন গঠন কৰা হৈছে। এই 5জনীয়া অনুশাসন সমিতিখন যদি আমি চাওঁ পৰিপূৰ্বতকে কিছু সলনি কৰা হৈছে। কনাথ পুৰকায়স্থ ৰাজ্যসভাৰ সাংসদ কনাথ পুৰকায়স্থক ইয়াত অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে, পুলক গোহাঁইক দিয়া হৈছে সদস্য সচিবৰ দায়িত্ব আৰু কুইনোজা বিজন মহাজন, অধিবক্তা বিজন মহাজন তেওঁক লোৱা হৈছে ইয়াত আৰু হিমানী অধিকাৰী সেইগৰাকী নেত্ৰী যিগৰাকী বঙাইগাঁও জিলা বিজেপিৰ তেওঁ সভানেত্ৰী আছিলে এটা সময়ত, যেতিয়া ৰঞ্জিত দাস সভাপতি আছিল ৰাজ্যিক বিজেপিৰ, তেতিয়া তেওঁ আছিলে বঙাইগাঁও বিজেপিৰ সভাপতি। গতিকে তেওঁক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই 5জনীয়া সমিতিখনে সাধাৰণতে দেখা যায়, আপুনি দেখিছে চাগে, কিন্তু যে কেতিয়াবা এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় য'ত অনুশাসন ভংগ হয় দল এটাৰ, যাৰ যি মন যায় তাকে কয়। কোনোবাই সামাজিক মাধ্যমতে খুব সাংঘাতিক কথা এটা দেখিলে, কৰবাত কোনোবাই টিভিতে এটা এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ালে যিখিনিয়ে দলৰ ক্ষতি কৰে বা কৰবাত কেনেকুৱা কোনোবাই কৰবাত প্ৰাৰ্থী দিয়া হৈছে তাৰ বিপৰীতে কোনোবাই আকৌ দিতেই তেওঁ প্ৰচাৰ চলালে, এনেকুৱা ধৰণৰ কেতিয়াবা যেতিয়া পৰিৱেশৰ সৃষ্টি হয় তেতিয়া অনুশাসন সমিতিখনৰ যথেষ্ট কাম আহে আৰু অনুশাসন সমিতিখনে তাত সিদ্ধান্ত লৈ দললৈ সেই বিষয়বোৰ ঠেলি দিয়ে। বা যিকোনো এটা ঘটনা যদি কৰবাত হয়, যে যদি কেনেবাকে ধৰি লওক সভাপতিগৰাকীৰে বিৰুদ্ধে কৰবাত কিবা এটা অভিযোগ আহিছে, সেই অভিযোগৰো হয়তো অনুশাসন সমিতিখনে তেনেধৰণৰ এটা সেই অনুশাসন ভংগ যদি কৰবাত হৈছে তেওঁলোকে তেনেকুৱা ধৰণৰ ডিচিশ্যন এটা তেওঁলোকে দিব পাৰে। কিন্তু এতিয়া কথা হৈছে যে এই অনুশাসন সমিতিখনো ইতিমধ্যে গঠন কৰা হৈছে আৰু সন্মুখত যিহেতু এতিয়া BTC নিৰ্বাচনো যিহেতু আছে 22 ছেপ্টেম্বৰত BTCৰ নিৰ্বাচন, গতিকে এই তিনিওখন সমিতিয়ে কেনেধৰণে গোটেই কামখিনি আগবঢ়াই লৈ যায় সেইখিনি যথেষ্ট লক্ষণীয় হ'ব। কিন্তু বিজেপিয়ে যে নিজকে সাজু কৰিছে 26ৰ নিৰ্বাচনলৈ সেই কথা ইতিমধ্যে স্পষ্ট হৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ ঠিক আগনিশা
এই তিনিখনকৈ গুৰুত্বপূৰ্ণ সমিতি বিজেপিয়ে ইতিমধ্যে গঠন কৰিছে। নিশ্চয়কৈ ৰাজু, আচলতে এই কথা ক'ব লাগিব যে ২৬ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে এতিয়া বিজেপি আৰু ইতিমধ্যে কৰ্ণধাৰ কমিটি গঠন কৰি দিয়া হৈছে আৰু প্ৰথমখন বৈঠক আজি অনুষ্ঠিত হ'ব। ৰাজু, ইতিমধ্যে আপুনি জনাইছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি সন্ধিয়া উপস্থিত হ'বহি বৰঝাৰ বিমানবন্দৰ, তাৰ পাছতেই বাজপেয়ী ভৱনলৈ ৰাওনা হ'ব আৰু বাজপেয়ী ভৱনত সেই গুৰুত্বপূৰ্ণ বৈঠকখন মিলিত হ'ব যিখন নতুনকৈ গঠন কৰি দিয়া হৈছে সেই সমিতিখনৰ সৈতে। হয় পৰি যে আজি যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি উপস্থিত হ'বহি আৰু তেওঁ 7:25 গুৱাহাটী আহি পোৱাৰ কথা আৰু তেওঁ প্ৰথমেই বাজপেয়ী ভৱনত তেওঁ সোমাই প্ৰথমে এই বৈঠকখনত অংশগ্ৰহণ কৰাৰ কথা আৰু নিশা তেওঁ কইনাধৰাত তেওঁ কটাব আৰু কাইলৈ 3টা তেওঁৰ যিহেতু অনুষ্ঠান আছে তাৰ ভিতৰত আমি যদি চাওঁ 2টাকৈ চৰকাৰী অনুষ্ঠান আৰু এটা দলীয় অনুষ্ঠান NDAৰ অনুষ্ঠান। গতিকে এই আজি যিহেতু আহি পোৱাৰ প্ৰথম অৱস্থাতে এই যিখন বৈঠক আছে কৰ্ণধাৰ সমিতিৰ বৈঠক, সেই কৰ্ণধাৰ সমিতিৰ বৈঠকখনত অংশগ্ৰহণ কৰিব আৰু এটা কথা স্পষ্ট হৈ পৰিছে, আপুনি বিজেপিৰ যদি প্ৰতিগৰাকী সভাপতিকে হওক বা মুখ্যমন্ত্ৰীকে এই প্ৰশ্নটো সোধা যায় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনে কি প্ৰভাৱ পেলাব অসমৰ ৰাজনীতিত, তেনেহ'লে তেওঁলোকে খুব স্পষ্টভাৱে এটা কথা পৰি কৈ আছে, সেইটো হৈছে যে নেৰেটিভ বিল্ডিঙৰ যিটো কাম প্ৰক্ৰিয়া, সেই নেৰেটিভ বিল্ডিঙৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। নেৰেটিভ বিল্ডিং যিহেতু এটা ৰাজনীতি, যদি আপুনি নিৰ্বাচনত চাই এটা নেৰেটিভৰ খুবেই দৰকাৰ থাকে। নেৰেটিভে আপোনাক এটা নিৰ্বাচন জিকাব পাৰে বা জিকোৱাৰ পৰ্যায়লৈ লৈ যাব পাৰে বা আন ৰাজনৈতিক দলকো প্ৰত্যাহ্বান সৃষ্টি কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আপুনি 2016ত যদি পৰিচায় তেনেহ'লে বিজেপিৰ সেই সময়ত নেৰেটিভ আছিলে জাতি মাটি ভেটি ৰক্ষা। 2016 তেনেধৰণে তেওঁলোকে শাসনৰ গাদী দখল কৰিছিল। 2021ত আপুনি যদি চাই তেনেহ'লে বিজেপিৰ নেৰেটিভ আছিল যে শৰাইঘাটৰ শেষৰণ আৰু তেওঁলোকে এই সময়ত কৈছিল যে আজমল মুখ্যমন্ত্ৰী হ'ব বা এনেধৰণৰ এটা নেৰেটিভ গোটেই অসমত সৃষ্টি তেওঁলোকে বিজেপিয়ে কৰিছে। আৰু এইবাৰ ঠিক একেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটো কৈ থৈছে যে নেৰেটিভ বিল্ডিঙৰ যিটো প্ৰক্ৰিয়া সেইটো 29 আগষ্টৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। গতিকে স্বাভাৱিকতে গৃহমন্ত্ৰী অমিত শ্বাহৰ এই আগমনৰ লগে লগে বিজেপিৰ যিটো ৰাজনৈতিক তেওঁলোকৰ যিটো তৎপৰতা, নিৰ্বাচনী যিটো তৎপৰতা বা যেনেধৰণে এটা পৰিৱেশৰ প্ৰয়োজন হয় ক'ৰবাত, সেই পৰিৱেশটো ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ইয়াৰ পৰাই ৰচনা কৰাৰ চিন্তা চৰ্চা তেওঁলোকৰ মাজত হয়তো আছে। আৰু কালিৰ দিনটোত পৰহিৰ দিনটোত আমি দেখিছিলো যে প্ৰাক্তন সাংসদ তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে সংবাদ মেলত এটা কথা কৈছে যে আপোনালোকে যদি যিটো ৰণদুন্দুবি বজোৱা বুলি কয় তেনেহ'লে সেইটো ৰণদুন্দুবি 29 আগষ্টত বাজিব। অৰ্থাৎ পঞ্চায়তৰ যিখন সন্মিলন NDAৰ সন্মিলন সেইখন আৰু সেই সন্মিলনখনত আপুনি খুব মন কৰিব সূক্ষ্ম কথা এটা আছে যে BTCক বাদ দি সকলো যিসমূহ স্বায়ত্তশাসিত পৰিষদ আছে প্ৰত্যেকখন পৰিষদ ইয়াত উপস্থিত থাকিব। বিজেপিৰ যিসমূহ জিলা সমিতি, মণ্ডল সমিতি তাৰ সভাপতিসকল ইয়াত উপস্থিত থাকিব, ৰাজ্যিক বিষয়ববীয়াটো থাকিবই বা পঞ্চায়তৰো আপুনি সদস্য পৰ্যন্ত যিহেতু ইয়াত থাকিব। গতিকে গোটেই বিষয়টোত ক'ৰবাত নহয় ক'ৰবাত আপুনি ৰাভা হাছঙৰ ধৰক টংকেশ্বৰ ৰাভা আহিব, তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ ডিমা হাছাওৰ আপোনাৰ দেৱলাল গাৰ্লুচাকে ধৰি এনেধৰণৰ প্ৰত্যেকখন যিহেতু এই সমিতিসমূহ যিহেতু ইয়াত উপস্থিত থাকিব বা স্বায়ত্তশাসিত পৰিষদসমূহ ইয়াত উপস্থিত থাকিব, তেওঁলোকে এটা বিশেষ বাৰ্তা যাতে ইয়াৰ পৰা লৈ যাব পাৰে আৰু তেওঁলোকে কাম কৰিব পাৰে, গ্ৰাউণ্ডত তেওঁলোকে কাম কৰিব পাৰে। গ্ৰাউণ্ডত কাম কৰিব পৰাকৈ যিটো আত্মবিশ্বাসৰ প্ৰয়োজন হয়, সেই আত্মবিশ্বাসটো হয়তো ক'ৰবাত নহয় ক'ৰবাত কাইলৈ এই গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ লগে লগে গৃহমন্ত্ৰীগৰাকীয়ে যিখন সভা সম্বোধন কৰিব তাৰ পৰা তেওঁলোকে পাব। কিন্তু আজিৰ যিখন বৈঠক সেই কোৰ কমিটিখনত হয়তো এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত য'ত কেনেদৰে তেওঁলোকৰ ৰাজনৈতিক প্ৰস্তাৱ তেওঁলোকৰ কি থাকিব বা তেওঁলোকে কেনেধৰণে সামাজিকভাৱে কেনেধৰণে তেওঁলোকে গোটেই বিষয়টোত আগবাঢ়িব, কি দিশবোৰ চাব, মিত্ৰ দলসমূহৰ সৈতে কেনেধৰণৰ কি নীতিৰে আগবাঢ়িব, এই সকলো হয়তো সিদ্ধান্ত আজি নিশাৰ ভিতৰত বিজেপিয়ে গ্ৰহণ কৰিব। আহি থকা সময়ছোৱাৰ বাবে হয়তো সেইটোৱে যে এই বাৰ্তাটো বিশেষকৈ মিত্ৰ দলৰ ক্ষেত্ৰত আপুনি যদি চাই তেনেহ'লে মিত্ৰ দলৰ সৈতে কেনেধৰণে সম্বন্ধসমূহ আগবঢ়াব
সেই গোটেই বিষয়টো এনেধৰণৰ নেতা যেতিয়া উপস্থিত থাকে তাত কিছু লোৱা যায় কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ওপৰত এনেধৰণৰ মিত্ৰতাৰ গোটেই প্ৰসংগটোৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে বিটিচিও সন্মুখত আছে গোটেই বিষয়টোত কাৰণ বিটিচিত এতিয়া বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে কিন্তু তাৰ পিছত কি হ'ব এই নিৰ্বাচনৰ পিছত তেওঁলোকে কি কৰিব বা 26ৰ নিৰ্বাচনৰ বাবে তেওঁলোকে অসম গণ পৰিষদ হওক বা UPPLৰ সৈতে যিহেতু মিত্ৰতা আছে PPFৰ সৈতে ফ্ল'ৰত মিত্ৰতা বিজেপিৰ আছে আৰু বাকী যিসমূহ ৰাজনৈতিক দল সৰু সৰু ৰাজনৈতিক দল সেই ৰাজনৈতিক দলসমূহৰ সৈতে কেনেধৰণে মিত্ৰতাৰে আগবাঢ়িব সেইবোৰ কথাও নিশ্চয় সকলোখিনি আলোচনা আজিৰ দিনটোত কৰা হ'ব আৰু আজি ইতিমধ্যে জনাইছোৱেই যে সন্ধিয়ালৈ কোৰ কমিটিৰ বৈঠক আছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত কৰা হ'ব আৰু নতুনকৈ যিখন আচলতে কৰ্ণধাৰ সমিতি গঠন কৰি দিয়া হৈছে সেই কৰ্ণধাৰ সমিতিখনৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত থাকিব আৰু বহুকেইটা আলোচনা যিহেতু 26ৰ নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ পূৰ্বে এনেদৰে ননদংগা বজোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে এতিয়া বিজেপি সমান্তৰালকৈ মিত্ৰ দলসমূহৰ সৈতে কিদৰে ভাগ বতৰা কৰা হ'ব তেওঁলোকে কি থিম লৈ আগবাঢ়িব নেৰেটিভ কি হ'ব এই সকলোবোৰ বিষয় সামৰি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষখিনি আপুনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ